Good evening, students. Welcome to another one video tutorial of C++ programming. আমি object oriented programming শিকি আছিলোঁ using class and objects. So previous classত আমি class লৈ পেলাই program কেনেকৈ লিখে using class আমি বনাই পেলাই template বনাইছিলোঁ, that is a user defined data type. লগতে আমি সেই ক্লাছটোৰ variables means object কেনেকৈ declare কৰে আমি সেইটোও কৰিছিলোঁ, আৰু লগতে এটা প্ৰগ্ৰামটো ৰান কৰিও চাইছিলোঁ আমি। So আজি আমি আৰু এটা program discuss কৰিম using this class. Now on our previous class আমি যেটো classৰ program কৰিছিলোঁ, that was very simple program. Okay, একদম simple program আছিলে। আমি কি কৰিছিলোঁ, just data members means variables আমি declare কৰিছিলোঁ আৰু দুটা function লৈছিলোঁ। দুটা ফাংচনৰ সহায়ত এটা ফাংচনত আমি ইনপুট কৰালো, এটা ফাংচনৰ সহায়ত আমি ডিসপ্লে কৰালো। So that was a very simple program. Now second year তোমালোকৰ programs বোৰ ইমান easy নহব, অলপ টানটো হ'বই। So আজি যেটো program কৰিম তাত অলপ logical calculations বোৰ থাকিব। Now logical calculations বহুত ধৰণৰ থাকিব পাৰে, arithmetic calculations, relational operators এইবোৰ লৈ পেলাই আমি if else if ladder, okay, if else if ladder মনত আছে চাগে, if else nested if else, তাৰপিছত if else if ladder য'ত আমি প্ৰতিটো কন্ডিশন চেক কৰাব পাৰো, ladderৰ নিচিনা থাকে, সেইটো আমি ফাৰ্স্ট ইয়াৰতে অলৰেডি শিকিছিলোঁ। সো আজি ঠিক if else if ladder সহায়তে আমি প্ৰগ্ৰাম এটা কৰিম যেটো আমাৰ প্ৰাইস ক্লাস লগাই পেলাই প্ৰগ্ৰামছ বোৰ আহে। সো প্ৰায় means if else if ladder লগাই পেলাই আমাৰ কোৱেশ্চনছ আহি যায়গে মানে ক্লাছৰ প্ৰগ্ৰামত। So let's see the question. তোমালোকক কোৱেশ্চনটো মই দেখাই দিছোগে। Now this is the question. ইয়াত কৈছে যে define a class flight, ঠিক আছে, ক্লাছৰ নামটো হ'ব flight means data type flight in C++ with the following specification. আমাৰ specification কৈছে a user defined data type flight tour কি কি থাকিব তাৰ ভিতৰত। So কৈছে a data member, okay, মানে variable, a data member flight number, flight number থাকিব যাৰ টাইপ হ'ব ইন্টিজাৰ, a data member destination যাৰ টাইপ হ'ব string, okay, যেতে string বুলি ক'ব, string means আমাৰ characters means 4 হ'বগে, ঠিক আছে, data type হৈ যাব 4, এটো মনত হ'ব, string means 4। data member distance of type float, distance বুলি এটা আমাৰ data member থাকিব যাৰ টাইপ হ'বগে float, তাৰ পিছত same fuel থাকিব যাৰ টাইপ হ'ব float, then member function, এতিয়া আমাৰ member function আগতে দুটা আছিলে ক্লাছৰ ভিতৰত, আমি মেম্বাৰ ফাংচন প্ৰায় দুটা আমি লিখো যেটো পাব্লিক সেকশনত থাকে, বাট এবাৰ আমাৰ প্ৰাইভেট সেকশনতো এটা কৈছে মেম্বাৰ ফাংচন বনাবলৈ যাৰ নাম হ'ব calfuel। ওকে, সো প্ৰগ্ৰামটো কৰি কৰি যাও তেতিয়া তোমালোকৰ বুজিবলৈ সুবিধা হ'ব। মই ডেপচিট প্ৰগ্ৰামটো কৰিব লৈছো। starting with hash include iostream .h, then using name space std, then আমাৰ ক্লাছটো বনাম, ক্লাছটোৰ নাম কৈছিল আমাৰ flight, পিকচাৰটো সৰু কৰি লওঁ, ঠিক আছে, ক্লাছৰ নাম কৈছিল আমাৰ flight, তাৰ পিছত ক্লাছ 5 ফ্লাইটৰ ভিতৰত আমাৰ প্ৰাইভেট মেম্বাৰছ থাকিব। সো প্ৰাইভেট লিখিলো, দেন কলন দি পেলাই ইয়াৰ ভিতৰত কি কি থাকিব এতিয়া চাও। প্ৰথম কৈছে আমাৰ ফ্লাইট নাম্বাৰ যাৰ টাইপ হ'ব ইন্ট, ইন্টিজাৰ, সো ইন্ট flight ফ্লাইট নাম্বাৰ সেমিকলন, দেন আছেগে আৰু কি কি থাকিব চাই লোৱা। ডেষ্টিনেশ্যন যাৰ টাইপ হ'ব string, সো হেতু string means 4 ডেষ্টিনেশ্যন, আৰু 4 হয় ডেষ্টিনেশ্যন means এটা জাগাৰ নাম হ'ব পাৰে, সো সাইজ মই লৈ লৈছোগে 20। দেন সি কি কৈছে আমাৰ ডিসটেন্স যাৰ টাইপ হ'ব ফ্লোট আৰু ফুয়েল যাৰ টাইপ হ'ব ফ্লোট। সো আমি ফ্লোট লিখি পেলাই দুটা ভেৰিয়েবল লিখি দিব পাৰো, এটা হ'ব ডিসটেন্স কমা আৰু এটা কৈছিলে কি ফুয়েল, সো fuel ফুয়েল। ওকে, ফিউল আমাৰ ফিউল আৰু ডেষ্টিনেশ্যনছ ফ্লোটত সোমাই গ'ল। এতিয়া আমাক কৈছে আৰু এটা কি কৈছে, এটা মেম্বাৰ ফাংচন বনাবলৈ calfuel,
ওকে যোনটো আৰু যেটো ক্যালকুলেট কৰিব ভ্যালু অফ ফুয়েলটো আমাৰ দি দিছে ইয়াত কিমান সো টেবলটো চাই পেলাই আমাৰ এই ফাংচনটোৰ ডেফিনেশনটো বনাব লাগিব সো cal fuel এটা মেম্বাৰ ফাংচন হয় এতিয়া ইয়াৰ তাৰ কামটো কি হ'ব ইয়াৰ মেইন ডেফিনেশনটো আমি এটা বনাব লাগিব যেনেকৈ আমি আগৰ ইনপুট ফাংচনটো ডেফিনেশন বনালো ডিসপ্লে ফাংচনৰ ডেফিনেশন বনালো ইয়াতো সেম cal fuelটোৰ আমাৰ ডেফিনেশন বনাব কৈছে সো ডেফিনেশনটো কি কৈছে ডিসটেন্স আৰু fuel দি দিছে কলম দুটা দি দিছে কৈছে ডিসটেন্স যদি আমাৰ less than equal to 1000 হয় তেতিয়া আমাৰ fuel cost কৰিব 500 fuelৰ ভ্যালু হ'বগে 500 মানে আমি ইয়াত যে ডিসটেন্স বুলি এটা ভেৰিয়েবল লৈছো আমি পাছত মানে ডিসটেন্স ইনপুট কৰিম ধৰা কিমান ডিসটেন্স গ'ল কিমান কিলোমিটাৰ গ'ল বা ডিসটেন্স কিমান গ'ল সো যদি সেই ডিসটেন্সটো আমাৰ 1000 তকে তলত হয় তেতিয়া আমাৰ fuelটো কষ্ট কৰিব আমাৰ 500 মানে ইয়াত মই লিখিম if distance of value যেটো হ'ব less than equal to 1000 যদি হয় তেতিয়া মোৰ fuelৰ value কিমান হ'ব কৈছে সো fuel equals to আমাৰ মোৰ হৈ যাবগে 500 এনেকে ওকে নেক্সট সো আকৌ কি কৈছে যদি ডিসটেন্স মোৰ 1000 তকে বেছি হয় কিন্তু 2000 তকে কম হয় তেতিয়া মোৰ fuel কষ্ট কৰিব 1100 সো ইয়াত মই এনেকে লিখিম এতিয়া if distance ইয়াত দুটা if আমি লগাব নোৱাৰো সো ইয়াত আমাৰ যিকোনো এটা if এ আমাৰ মানে কন্ডিশন ফুলফিল কৰিব সো else লিখি if এটো হৈ গল আমাৰ if else if letter else if distance greater than 1000 ইয়াত আমাৰ লাগি যাব end operator কাৰণ আমাৰ 1000 আৰু 2000 ৰ ভিতৰত হ'ব লাগিব সো হেতু কাৰণে আমাৰ end operator distance greater than 1000 কিন্তু distance less than equal to 2000 মানে 1000 আৰু 2000 ৰ ভিতৰত যদি আমাৰ ডিসটেন্সটো পৰিছে তেতিয়া মোৰ fuel cost কৰিবগে কিমান কষ্ট কৰিব গৈছিল 1100 I guess yes 1100 তাৰপিছত আকৌ আমাৰ লাষ্ট এটা কন্ডিশন আছিল সো তাৰ কাৰণে আকৌ আমি else if লিখিম distance to কিমান আছে চাই লও greater than 2000 so greater than 2000 যদি হৈছেগে তেতিয়া মোৰ fuel cost কৰিব 2200 and semicolon আৰু ইয়াত আমাৰ আৰটো নাই সাকে টেবুলৰ মতে এটো আসলে টেবুল সো মই কি লিখিছো ডিসটেন্স less than equal to 1000 fuel cost হ'ব 500 more than এনেকে এবোৰ সব বনাই ললো ৰাইট এটো আসলে আমাৰ cal fuelৰ ডেফিনিশন তাৰ পিছত আহিলেগে আমাৰ মেম্বাৰ পাবলিক মেম্বাৰস সো মানে ইয়াত মোৰ ফাংচনটোৰ ব্ৰেকেট ইয়াত ক্লোজ হ'ল এতিয়া আহি যাবগে আমাৰ পাবলিকত কি কৈছে আহা চাওঁচোন পাবলিকত কৈছে যে মেম্বাৰ ফাংচন বনাবলৈ feed info ঠিক আছে এ মেম্বাৰ ফাংচন feed info সো feed info মেম্বাৰ ফাংচনটো বনাই লও এটো এটা মেম্বাৰ ফাংচন বনালো যেটো প্ৰাইভেট সেকশনৰ ভিতৰত আছে এতিয়া পাবলিক সেকশনৰ ভিতৰত এটা কৈছে ফাংচন বনাবলৈ feed underscore info তো ইয়াৰো ডেফিনেশন থাকিব আৰু ইয়াৰ ডেফিনেশনৰ মতে কি হ'ব কৈছে যে to allow user to enter values for ঠিক আছে enter values মানে আমি ইনপুট কৰিব লাগিব মানে সি ইন কৰিব লাগিব values for কাৰ flight number destination distance okay so এইবোৰ আমি ইনপুট কৰি লওঁ so cout আমি প্ৰথমে মেসেজ এটা লিখিম enter flight number enter flight number আৰু semicolon দি c in কৰি দিমগে কোড আমাৰ flight numberটো flight numberতে স্টোৰ হ'বগে flight number semicolon enter তাৰ পিছত আকৌ কৈছে cout destination input কৰিম আমি so enter destination semicolon c in DSTINATIO and destination semicolon enter then again cout enter distance semicolon দি c in distance ত আমি স্টোৰ কৰি দিলো
সো এই তিনটা বস্তু আমাক ইনপুট কৰিব কৈছে কোৱেশ্চনটো চাই লবা তাৰ পিছত ইনপুট কৰিবা আমাক কৈছিলে ফ্লাইট নম্বৰত ইনপুট কৰিবলৈ ডেষ্টিনেশ্যনত ইনপুট কৰিবলৈ ডিসটেন্সত ইনপুট কৰিবলৈ ইয়াত ফুয়েলত ইনপুট নকৰিবা ফুয়েলটোত আমাক কোৱাই নাই যে ইনপুট কৰিব লাগিব কাৰণ ফুয়েলটো একচুয়ালি ক্যালকুলেট হ'ব ফুয়েলত আদাৰ 500 হুমাব আইদাৰ 1100 হুমাব বা 2200 হুমাব ডিপেন্ডিং অন the distance I have input here মই এতিয়া যে এন্টাৰ ডিসটেন্স হল এই ডিসটেন্সটোৰ ওপৰত আমি কি ইনপুট কৰিছো হেতুৰ ওপৰত ডিপেন্ড কৰি পেলাই আইদাৰ ফুয়েল 500 হ'ব বা 1100 বা 2200 এতিয়া ইয়াত ইনপুট কেনেকৈ কৰিম ইয়াৰ পিছত সো আমি ইয়াত ইনপুট কৰিলো এটা কোৱেশ্চনটোত কি কৈছে যে ডিসটেন্স লকে আমি ইনপুট কৰিলো আৰু কৈছে এন্ড কল ওকে এটো কল হয় CALL এন্ড কল ফাংশন calfuel সো calfuel যেটো ফাংশন আমি বনাই থৈছিলো ইয়াক কৈছে ইয়াৰ পাছত আমাক কল কৰিবলৈ সো কল কেনে কৰিম কল আমি জাস্ট ডাইৰেক্ট তাৰ নামটো লিখি দিম সো cal fuel fuel আৰু bracket close semicolon just ইয়াতে যেনেকৈ আমি clear skin ফাংশন কল কৰো তেনেকৈ সেম calfuel ফাংশনটো আমি ইয়াত কল কৰি দিলোগে right so calfuel ফাংশনটো ইয়াত কল কৰাৰ লগে কি হ'ব calfuel ফাংশনত এবোৰ যেটো ক্যালকুলেশনস আছে হেবোৰ ৰান হৈ যাবগে আৰু ৰান হোৱা মানে আমাৰ ডিসটেন্স যেটো ইনপুট কৰিম ইয়াৰ পাছতহে calfuelটো ৰান কৰিছো so ডিসটেন্সটোৰ ওপৰত ডিপেন্ড কৰি প্লাই calfuel ফাংশনে ফুয়েলটোক ভ্যালু দিব যে ফুয়েলটো কিমান হ'ব যদি মোৰ ডিসটেন্স ইনপুট কৰিছো মই এটো 1000 হ'ব দেই এটো ভুল হৈছে যদি মোৰ ডিসটেন্স এন্টাৰ দা ডিসটেন্স যেতিয়া মাইছো তাত যদি মোৰ 1000 কে কম হৈছে তেতিয়া হলে মোৰ ফুয়েলটোৰ দাম পৰিবগে বা ভ্যালু হৈ যাবগে 500 কিন্তু যদি মোৰ ডিসটেন্স মই ইনপুট কৰিছো 1000 কে বেছি কিন্তু 2000 কে কম তেতিয়া হলে মোৰ ফুয়েলটো ভ্যালু হৈ যাবগে 1100 যদি মোৰ ডিসটেন্স 2000 কে বেছি হৈছে তেতিয়া হলে মোৰ ফুয়েলটো কষ্ট কৰিব বা ভ্যালু হ'বগে 2200 সো এটো calfuel ক্যালকুলেট কৰি দিবগে ঠিক আছে সো ইয়াৰ লকে আসলে to calculate the quantity of fuel হেতু হৈ গল fuel টো মোৰ ইয়াত ক্যালকুলেট হ'বই সো ইয়াত আমাৰ এই feed info ফাংশনটো ইয়াত ক্লোজ হৈ গল ইয়াৰ পাছত কৈছে আকৌ এটা ফাংশন বনাবলৈ show fuel সো আহা হেতু আমি বনাও let's create this show underscore fuel এই ফাংশনটো বনাব কৈছে আৰু এই ফাংশনটোত মোৰ মতে সব হেৰি কৰি দিও ভিউ কৰাই দিব লাগিব মানে ডিসপ্লে কৰাবলৈ কৈছে to allow user to view the content of all the data members কি কি আছে flight number destination distance fuel এই গুটেইখিনিৰ ভ্যালুজ বোৰ আমি ডিসপ্লে কৰাব কৈছে সো ইহা ডিসপ্লে কৰি দিও cout \n এটা লৈছো প্ৰথমে ফ্লাইট নম্বৰটো আমি ডিসপ্লে কৰো flight flight number equal cascading কৰি প্লাই flight flight number semicolon enter then again cout \n destination equal cascading কৰি destination destination to মই view কৰাই দিলো then again cout \n distance আমি এটা view কৰাই দিও distance semicolon last মই view কৰাই দিমগে fuel এটা fuelৰ fuel to calculate আমাৰ এই calfuel কৰিব তে মই বাৰে বাৰে কৈছো calfuel ফাংশনটো যেতিয়া আমি কল কৰিলো এই ডিসটেন্সটোৰ ওপৰত ডিপেন্ড কৰি আমাৰ fuelৰ ভ্যালুটো আমি কিবা এটা পাইছো ঠিক আছে সো fuel মই প্ৰগ্ৰামটো ৰান কৰি এবাৰ দেখাই দিম cascading কৰি প্লাই মোৰ আহি যাবগে ইয়াত fuelটো মই ইয়াত ইনপুট কৰালো ঠিক আছে ওকে আৰু লাষ্টত ইয়াত মই এন্ডেল দি দিছোগে কাৰণ আছে কাৰণ মই যদি দুটা ফ্লাইট নম্বৰ ইনপুট কৰাব বিচাৰো অবজেক্ট দুটা লৈ প্লাই তেতিয়া মোৰ এন্টাৰ ফ্লাইট নম্বৰটো মোৰ আকন হলে সেম লাইনত আহি যাব সেই কাৰণে মই ইয়াত এন্ডেল দি দিছোগে অলৰাইট সো ইয়াৰ লকে হৈ গল এতিয়া চাওঁচোন আৰু কিবা আছে নেকি আৰু তো একো নাছে লাগে সো ইয়াত মই এটা কি কৰিম মোৰ ক্লাছৰ ব্ৰেকেটটো ইয়াত মই ক্লোজ কৰি দিলোগে সো আই হেভ ক্ৰিয়েটেড মাই টেমপ্লেট ইন হিয়াৰ মোৰ টেমপ্লেট এটা বনি গল ঠিক আছে এতিয়া মোৰ প্ৰগ্ৰামটো যদি ৰান কৰিব লাগে আই হেভ টু ক্ৰিয়েট object now say questionত যদি কৈ দিছে যে দুটা ফ্লাইট নম্বৰ ইনপুট কৰিব লাগিব দুইটাৰ কাৰণে fuel ক্যালকুলেট কৰিব লাগে দুটা কাৰণে সো দুটা কাৰণে হলে কি কৰিব লাগিব মই object বনাই দিম দুটা
সো কি বনিবগে ক্লাছটোৰ নাম কি আছিল আমাৰ ফ্লাইট আছিল ক্যাপিটেল লেটাৰ FLIGHT ফ্লাইট আৰু অবজেক্ট বনাই দিলো সে obj1 আৰু এটা অবজেক্ট বনালো obj2 সেমিকলন এন্টাৰ অলৰাইট সো ইয়াত মোৰ দুটা ভেৰিয়েবলস বা দুটা অবজেক্ট বনি গলগে এতিয়া এই অবজেক্টৰ মাধ্যমত তুমি যদি ক্লাছ টু টেমপ্লেট চোৱা অবজেক্টৰ মাধ্যমত কোন দুটা ফাংশন কল কৰিলে আমাৰ প্ৰগ্ৰামটো ৰান হ'ব নাও keep in mind that objector মাধ্যমত যেতিয়া আমাৰ object এটা বনাও সেই objector মাধ্যমত function হওক বা data members হওক মানে variables হওক এই objector মাধ্যমত আমি সদায় publicত থকা variables বা members বোৰহে আমি কল কৰিব পাৰিম আমি ওপৰৰ privateত থকাবোৰ কল কৰিব নোৱাৰো এতিয়া অবজেক্টৰ মাধ্যমত ক'ব গলে পাবলিকতো দুটা ফাংশনে আছে এটা আছে feed info আৰু এটা আছে show info সো মানে এই অবজেক্টৰ মাধ্যমত আমি এই দুটা প্ৰপাৰ্টিকহে কল কৰিব পাৰিম ক্লাছ ফ্লাইটৰ প্ৰপাৰ্টিজ আছে প্ৰাইভেট আৰু পাবলিকত আৰু অবজেক্টৰ মাধ্যমত ক্লাছ ফ্লাইটৰ পাবলিকত থকা দুটা প্ৰপাৰ্টি আইদাৰ feed info and show fuel টো আমি কল কৰিব পাৰিম যদি আমাৰ প্ৰগ্ৰামটো দৰকাৰ হৈছে দুইটাই কল কৰিবলৈ আমি দুইটাই কল কৰিম যদি আমাৰ প্ৰগ্ৰামটো দৰকাৰ হৈছে এটাই কল কৰিবলৈ আমি এটাই কল কৰিম সো কেনেকৈ কল কৰিম এতিয়া মোৰ প্ৰগ্ৰামটোত মই কি কৰিব লাগে ফ্লাইট নাম্বাৰ ডিসটেন্স এবোৰ ইনপুট হ'ব লাগে আৰু ডিসপ্লে হ'ব লাগে সো প্ৰথমে মই ইনপুট কৰাম এই অবজেক্ট 1 ত সো কি কৰিম মই লিখিম obj1 ডট feed underscore info এই ফাংশনটো মই কল কৰিলো ঠিক আছে সো এই ফাংশনটো কল কৰাৰ লগে লগে মই মানে অবজেক্ট 1 ত থকা ফুল feed info ফাংশনটো কল কৰিলো feed info ফাংশনটো কল কৰাৰ লগে লগে মোৰ এই ডেফিনেশনটো মোৰ ৰান হৈ যাব ডিসটেন্স লকে মই ইনপুট কৰিব পাৰিম আৰু ক্যালকুলেটটো ক্যালকুলেট হৈ যাব এতিয়া মই আকৌ এই যিবোৰ ডিসটেন্স ইবোৰ ইনপুট কৰিছো এইকেইটা মই আকৌ ডিসপ্লে কৰাম সো obj1 dot asege মোৰ function show underscore fuel then semicolon ঠিক আছে সো কি হ'ব মোৰ অবজেক্ট 1 ত মাধ্যমত মই feed info ফাংশনটো কল কৰিলো মই মানে এটা ফ্লাইট নাম্বাৰ দিম এটা ডেস্টিনেশন দিম এটা ডিসটেন্স দিম আৰু ইনপুট কৰাৰ পিছত মোৰ কি হ'ব আকৌ ডিসপ্লেও হৈ যাব সো ফ্লাইট নাম্বাৰ যেটো ইনপুট কৰিছিল হেতু ডিসপ্লে হ'ব ডেস্টিনেশন যেটো ইনপুট কৰিছিল হেতু ডিসপ্লে হ'ব ডিসটেন্স যেটো ডিসপ্লে ইনপুট কৰিছিল হেতু ডিসপ্লে হ'ব লগতে ক্যাল ফুয়েলে সেই ডিসটেন্সৰ ওপৰত আমাৰ ফুয়েলৰ ভ্যালুটো কিমান হ'ব হেতু আমাক ডিসপ্লে কৰাই দিব ইয়াত ঠিক আছে সো মোৰ এটো ফাৰ্স্ট ফ্লাইট নাম্বাৰ এন্ড ইটস ডিটেইলস আৰ ডিসপ্লেড এতিয়া মই সেকেন্ড ফ্লাইট নাম্বাৰটো ইয়াত সেম মেসেজ এটা প্ৰিন্ট কৰি দিম সি আউট এন্টাৰ ডিটেইলস অফ ফাৰ্স্ট ফ্লাইট ঠিক আছে এন্টাৰ ডিটেইলস অফ ফাৰ্স্ট ফ্লাইট \n তাৰ পিছত মোৰ এন্টাৰ হ'ব semicolon alright now next again cout enter details of second flight \n semicolon এতিয়া object 2ত মই মাধ্যমত second flightৰ কাৰণে information to object 2 মই store কৰিম so object 2 dot feed info semicolon then object 2 dot show underscore fuel এই ফাংশন দুটা মই ইয়াত কল কৰি দিলো semicolon and lastত মোৰ প্ৰগ্ৰামটো এন্ড কৰিব কাৰণে return 0 ঠিক আছে সো feed info show fuel এতিয়া ফ্লাইট ফাৰ্স্ট ফ্লাইটৰ কাৰণে মই অবজেক্ট 1 ৰ মাধ্যমত গুটে ইনফৰমেশন বোৰ ইনপুট কৰালো আৰু ডিসপ্লে কৰালো আৰু সেকেন্ড ফ্লাইট ডিটেইলস বোৰ মই অবজেক্ট 2 ৰ মাধ্যমত feed info আৰু show fuelত ডিসপ্লে কৰালোগে সো এটো আছিল আমাৰ প্ৰগ্ৰামটো আমি এটা ক্লাস বনালো এটা ডেটা টাইপ বনালো ক্লাস ফ্লাইট তাৰ পিছত সেই ডেটা টাইপত আমি ভ্যালুজ বোৰ ইনপুট কৰালো দুটা ভেৰিয়েবল ডিক্লেয়াৰ কৰিলো এটা ভেৰিয়েবলত ফাৰ্স্ট ইনফৰমেশন সেকেন্ড ভেৰিয়েবলত second information ঠিক আছে সো এটা আহা এটো মই সেভ কৰি লও
FLIGHT flight বুলি save কৰি দিছোগে এতিয়া compile কৰি চাও execute compile okay ইয়াত .s দি দিছো এটো .s তো নহব আমাৰ ইয়াত again save again execute compile feed info okay save then again execute compile now no errors no warnings সব ঠিক আছে magnifier to use কৰি দিছোগে তেতিয়া তোমালোকৰ চাবলৈ সুবিধা হ'ব alright so let's run the file so as you can see enter details of first flight বুলি আহি পলা মোৰ enter flight number আহিছে so flight number says 011 এটো হৈ গল মোৰ flight number destination से Guwahati distance से 500 so eto amar first flight or karone details bur ahi gol flight number 11 mane 011 destination Guwahati distance 500 so fuel amar porisege 500 ঠিক আছে distance amar 1000 ত কে কম হল হে কারণে fuel to amar দেখাই দিলেগে 500 এটা second to কারণে আমি input কৰো so flight number 103 destination se Delhi আৰু distance মই দি দিছোগে 1800 so ইয়াৰ মতে আমাৰ fuel cost কৰিব লাগে আমাৰ 1100 so let's see so see flight number 103 destination Delhi distance 1800 fuel 1100 ওলাই গল আমাৰ so this is the program I hope তোমালোকে আজি program to using if else if ladder আমি কেনেকে এই লজিক ক্যালকুলেশন তো কৰিব লাগে so question to ওপৰতে আমাৰ গুটে program to base কৰে আমাৰ question to জি আমাৰ program to হেতুৱে so এনেকা ধৰণৰ question ঢেৰ আছে মই তোমালোকক গ্ৰুপত কিছুমান questions দি দিম এনেকা ধৰণৰ যত আমি এনেকে if else if ladder লগাই পেলাই কৰিব লাগে আৰু তোমালোকে ট্রাই কৰা মোক কৰি পেলাই এতিয়া মোক কৰি দেখাবা ঠিক আছে so আজিলে ভিডিওটো ইয়াতে আমি সামৰিছো thank you for watching this video students stay safe stay healthy and bye